দেখিবলৈ পোৱা গৈছে আৰু প্ৰলয়ংকাৰী বতাহ বৰষুণ ধুমুহাৰ তাণ্ডৱ লীলা চলিছে এই মুহূৰ্তত ৰাজ্যৰ প্ৰান্তে প্ৰান্তে অতিকৈ বেয়া হৈ পৰিছে বতৰ আৰু 400 ফুট পৰ্যন্ত ঘৰৰ টিনপাত বতাহে উৰুৱাই লৈ গৈছে হাহাকাৰময় অৱস্থাত বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে মানুহৰ বাসগৃহ তছনছ কৰি পেলাইছে হাহাকাৰ অৱস্থায় বিৰাজ কৰিছে অৱশ্যে জনাইছে উত্তৰ বিগ ব্ৰেকিং মুহূৰ্তত জনাইছো হঠাৎ সলনি হৈ পৰিছে ৰাজ্যত প্ৰচণ্ড ধুমুহা বৰষুণ বতৰ সলনি হৈছে কাল ৰূপ ধাৰণ কৰিছে এতিয়া বতৰে প্ৰচণ্ড বতাহ ধুমুহাৰ তাণ্ডৱ লীলা চলিছে আৰু হঠাৎ অহা বৰষুণত হাহাকাৰ অৱস্থায় বিৰাজ কৰিছে ৰাজ্যত 400 ফুট দূৰলৈ উৰুৱাই নিলে ঘৰৰ টিনপাত হাহাকাৰ অৱস্থা উৰুৱাই নিছে ঘৰৰ টিনপাত তছনছ কৰি পেলাইছে মানুহৰ বাসগৃহ উৰুৱাই পৰিছে প্ৰকাণ্ড প্ৰকাণ্ড গছ ভাঙি পৰিছে বিদ্যুতৰ খুঁটা হাহাকাৰময় অৱস্থায় বিৰাজ কৰিছে নগাঁও কঠীয়াতলীৰ বিভিন্ন প্ৰান্তত ধুমুহাৰ সংঘাৰী ৰূপ দেখিবলৈ পোৱা গৈছে ধুমুহাই তছনছ কৰি পেলাইছে মানুহৰ বাসগৃহ বেঙেনাআটিত ধুমুহাই উৰুৱাই লৈ গৈছে এই ৰিক্সা হাহাকাৰ অৱস্থায় বিৰাজ কৰিছে প্ৰথমপি ৰক্ষা পৰিছে বহু লোক বিদ্যালয়ৰ শিক্ষাৰ্থী ৰাজ্যৰ বিভিন্ন প্ৰান্তত বতৰে কাল ৰূপ ধাৰণ কৰিছে হঠাৎ সলনি হৈ পৰিছে বতৰ ৰাজ্যত প্ৰচণ্ড ধুমুহা বৰষুণ এই মুহূৰ্তত নগাঁৱত ভয়ংকৰ বতাহ বৰষুণৰ তাণ্ডৱ লীলা আৰু হঠাৎ অহা বৰষুণত হাহাকাৰ অৱস্থায় বিৰাজ কৰিছে হঠাৎ অহা বৰষুণত হাহাকাৰ অৱস্থায় বিৰাজ কৰিছে আৰু বতাহে 400 ফুট দূৰলৈ উৰুৱাই লৈ গৈছে মানুহৰ ঘৰৰ টিনপাত প্ৰকাণ্ড গছ উভালি পৰিছে গছ গছনি ভাঙি পৰিছে বিদ্যুতৰ খুঁটা তছনছ কৰি পেলাইছে বিদ্যুতৰ তাঁৰ ছিঙি গৈছে আৰু হাহাকাৰ অৱস্থায় বিৰাজ কৰি দেখিবলৈ পোৱা গৈছে আমি দৃশ্যাং কৰি কৈছোঁ নগাঁৱত হাহাকাৰ অৱস্থায় বিৰাজ কৰিছে বেঙেনাআটিত এতিয়া ভয়ংকৰ অৱস্থা হাহাকাৰময় পৰিৱেশে বিৰাজ কৰি দেখিবলৈ পোৱা গৈছে নগাঁৱৰ দৃশ্যাং কৰি দেখুৱাইছোঁ ভয়ংকৰ বতাহ বৰষুণ ধুমুহাৰ তাণ্ডৱ লীলা চলিছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰচণ্ড বতাহ বৰষুণৰ লগতে আমি দেখুৱাইছোঁ নগাঁৱত 400 ফুট পৰ্যন্ত দূৰলৈ মানুহৰ ঘৰৰ টিনপাত উৰুৱাই লৈ গৈছে বতাহে ভয়ংকৰ বতাহৰ তাণ্ডৱ লীলা চলিছে এতিয়া ৰাজ্যত প্ৰচণ্ড ধুমুহা বৰষুণ হঠাৎ অহা বৰষুণত হাহাকাৰ অৱস্থায় বিৰাজ কৰিছে 400 ফুট দূৰলৈ উৰুৱাই লৈ গৈছে মানুহৰ টিনপাত উভালি পৰিছে প্ৰকাণ্ড প্ৰকাণ্ড গছ হাহাকাৰ অৱস্থায় বিৰাজ কৰিছে চাওক ভয়ংকৰ ধুমুহাই উৰুৱাই লৈ গৈছে মানুহৰ টিনপাত আমি দৃশ্যাং কৰি কৈ আছোঁ 400 ফুট পৰ্যন্ত দূৰলৈ উৰুৱাই লৈ গৈছে মানুহৰ বাসগৃহৰ টিনপাত দৃশ্যাং কৰি কৈ আছোঁ ভয়ংকৰ বতাহ ধুমুহাৰ তাণ্ডৱ লীলা চলিছে এই মুহূৰ্তত ৰাজ্যৰ প্ৰান্তে প্ৰান্তে প্ৰচণ্ড বতাহ ধুমুহাৰ তাণ্ডৱ লীলা নগাঁৱত এই ৰূপ দেখিবলৈ পোৱা গৈছে প্ৰলয়ংকাৰী বতাহ ধুমুহাৰ তাণ্ডৱ লীলা এই মুহূৰ্তত 400 ফুট দূৰলৈ উৰুৱাই লৈ গৈছে প্ৰচণ্ড বতাহে ঘৰৰ টিনপাত উৰুৱাই লৈ গৈছে 70 পৰা 80 কিলোমিটাৰ বেগত আহিছে প্ৰচণ্ড ধুমুহা ৰাজ্যত ভয়ংকৰ বতৰ দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বতৰ বেয়া হৈ পৰিছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত খবৰ আহি পৰিছে বতৰ অতিকৈ বেয়া হৈ পৰিছে নগাঁও দৃশ্যাংশ আমি দেখুৱাইছোঁ নগাঁৱত ভয়ংকৰ ৰূপ লৈছে এতিয়া তাৰ ৰূপ ধাৰণ কৰিছে বতৰে 400 ফুট দূৰলৈ উৰুৱাই লৈ গৈছে ঘৰৰ টিনপাত হাহাকাৰ অৱস্থায় বিৰাজ কৰিছে হাহাকাৰ অৱস্থা আমি দেখুৱাইছোঁ টিনপাত তছনছ কৰি পেলাইছে এফালৰ পৰা 400 ফুট দূৰলৈ উৰুৱাই লৈ গৈছে ভয়ংকৰ বতাহে ভয়ংকৰ ধুমুহাই টিনপাত উৰুৱাই লৈ গৈছে টিনপাত ফালি চিৰাচিৰ কৰি পেলোৱা দেখিবলৈ পোৱা গৈছে আৰু বিভিন্ন প্ৰান্ত ৰাজ্যৰ প্ৰচণ্ড বৰষুণৰ তাণ্ডৱ লীলা চলিছে এই মুহূৰ্তত প্ৰকাণ্ড গছ উভালি পৰিছে হাহাকাৰময় অৱস্থায় বিৰাজ কৰিছে বিদ্যুতৰ খুঁটা ভাঙি চুৰমাৰ কৰি পেলাইছে আৰু ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰতে প্ৰকাণ্ড গছ উভালি পৰিছে প্ৰকাণ্ড গছ উভালি পৰাৰ ফলতে এতিয়া হাহাকাৰ অৱস্থায় বিৰাজ কৰিছে যাতায়াতত ব্যাঘাত জন্মিছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত বতৰে কাল ৰূপ ধাৰণ কৰিছে জনাইছে বতৰ ৰাজ্যৰ বিভিন্ন প্ৰান্তত বতৰে কাল ৰূপ ধাৰণ কৰিছে ৰাজ্যত প্ৰচণ্ড ধুমুহা বৰষুণ এই মুহূৰ্তত হঠাৎ অহা বৰষুণত হাহাকাৰ অৱস্থায় বিৰাজ কৰিছে প্ৰায় 400 ফুট দূৰলৈ উৰুৱাই লৈ গৈছে মানুহৰ ঘৰৰ টিনপাত উভালি পৰিছে প্ৰকাণ্ড গছ ভাঙি পৰিছে বিদ্যুতৰ খুঁটা বিদ্যুতৰ তাঁৰ ছিঙি গৈছে বিদ্যুতৰ খুঁটা তছনছ কৰি পেলাইছে ফলত হাহাকাৰ অৱস্থায় বিৰাজ কৰি দেখিবলৈ পোৱা গৈছে আৰু তাৰ ভিতৰত দৰ্শকক দেখুৱাইছে দৃশ্যাংশ ৰাজ্যৰ বিভিন্ন প্ৰান্তত বতৰে কাল ৰূপ ধাৰণ কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা জনোৱা হৈছিল সতৰ্কবাণী বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা জনোৱা হৈছিল আগন্তুক কেইবাদিনলৈ বতৰ অতিকৈ বেয়া হৈ পৰিব সাৱধানবাণী শুনাইছিলে আৰু ইয়াৰ পিছত দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত নেৰানেপেৰা বৰষুণ দেখিবলৈ পোৱা গৈছে বতৰে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে আৰু আমি নগাঁৱৰ দৃশ্যাংশ দেখুৱাইছোঁ নগাঁৱত হাহাকাৰ অৱস্থা 400 ফুট পৰ্যন্ত দূৰলৈ উৰুৱাই লৈ গৈছে মানুহৰ টিনপাত উৰুৱাই লৈ গৈছে প্ৰকাণ্ড গছ উফালি পৰিছে হাহাকাৰ অৱস্থায় বিৰাজ কৰিছে প্ৰকাণ্ড গছ উফালি পৰিছে
বিদ্যুতৰ তার ছিঙি গৈছে প্ৰকাণ্ড গছ বিদ্যুতৰ তাৰৰ ওপৰত পৰাৰ ফলত তার ছিঙি গৈছে বিদ্যুৎ সেৱা ঠায়ে ঠায়ে ব্যাহত হৈ পৰিছে বিদ্যুতৰ যি পকী খুঁটা আছিলে পকী খুঁটা চুৰমাৰ হৈ গৈছে এই মুহূৰ্তত হাহাকাৰ অৱস্থা আমি 70 পৰা 80 কিলোমিটাৰ বেগত আহিছে প্ৰচণ্ড বতাহ আমি দেখুৱাইছোঁ আমি অনুমান কৰোঁ কিমান ভয়ংকৰ হ'ব পাৰে বতাহ ধুমুহাৰ তাণ্ডৱ চিলা বেঙেনাআটিত হাহাকাৰ অৱস্থায় বিৰাজ কৰিছে উভলি পৰিছে প্ৰকাণ্ড গছ গছনি ভাঙি পৰিছে বিদ্যুতৰ খুঁটা দৃশ্যাং কৰি গৈছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত বতৰ বেয়া হৈ পৰা দেখিবলৈ পৰিছে হঠাৎ কালৰূপ ধাৰণ কৰিছে প্ৰকৃতিৰ তাণ্ডৱ লীলা চলিছে এই মুহূৰ্তত ৰাজ্যৰ বিভিন্ন প্ৰান্তত উজনি নামনি বৰাক ব্ৰহ্মপুত্ৰ উত্তৰ অসম মধ্য অসম বিভিন্ন প্ৰান্তত বতৰে কালৰূপ ধাৰণ কৰা দেখিবলৈ পোৱা গৈছে কাৰ্বি আংলঙৰ ফালেও বতৰ বিষয়ে বেয়া হৈ পৰিছে আৰু বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা জনোৱা হৈছিলে সতৰ্কবাণী যদি আপোনাৰ কোনো কাম নাথাকে বাহিৰলৈ নোলাব বিশেষকৈ নগাঁৱৰ দৃশ্যাংশ আমি দেখুৱাইছোঁ হাহাকাৰ অৱস্থা বিৰাজ কৰিছে তছনছ কৰি পেলাইছে টিনপাত কাগজৰ নিচিনাকৈ টিনপাত ফালি পেলাইছে এতিয়া প্ৰচণ্ড ধুমুহাই গুৱাহাটী মহানগৰীৰ বতৰ বিষয়ে বেয়া হৈ পৰা দেখিবলৈ পৰিছে দৃশ্যাংশ দেখাইছে গুৱাহাটীৰ বিভিন্ন প্ৰান্তত বতৰ বিষয়ে বেয়া হৈ পৰিছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত বতৰৰ কালৰূপ দেখিবলৈ পোৱা গৈছে আৰু আপুনি ভুলতো বাহিৰলৈ নোলাব আমি এই মুহূৰ্তত নগাঁৱৰ দৃশ্যাংশ দেখুৱাইছোঁ গুৱাহাটীৰ বিভিন্ন স্থানৰ দৃশ্যাংশ দেখুৱাইছোঁ বিভিন্ন প্ৰান্তৰ অসমৰ বিভিন্ন প্ৰান্তৰ দৃশ্যাংশ আমি দেখুৱাই আছোঁ ভয়ংকৰ ধাৰণ কৰিছে বতৰে কালৰূপ ধাৰণ কৰিছে আৰু সময়ছোৱাত বাহিৰলৈ আপুনি নোলাব ভিতৰতে থাকক কমেণ্ট ল'বলৈ চেষ্টা কৰিছোঁ আপোনাৰ অঞ্চলত বতৰ কেনেকুৱা কমেণ্ট ল'বলৈ চেষ্টা কৰিছোঁ জনাবলৈ নাপাহৰিব আপোনাৰ অঞ্চলত বতৰ কেনেকুৱা আগন্তুক কেইবাদিনলৈ ধৰি বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা জনোৱা হৈছিলে সতৰ্কবাণী জাৰি কৰা হৈছিলে আৰু ইয়াৰ পিছত দেখিবলৈ পোৱা গৈছে হাহাকাৰ অৱস্থায় বিৰাজ কৰিছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ৰাজ্যৰ প্ৰান্তে বতৰ বিষয়ে বেয়া হৈ পৰিছে আৰু বিভিন্ন প্ৰান্তত এই মুহূৰ্তত বতৰ ক'লা হৈ পৰিছে আৰু বতৰ অতিকৈ বেয়া কালৰূপ ধাৰণ কৰিছে প্ৰকৃতিৰ তাণ্ডৱ লীলা চলিছে এফালৰ পৰা ভাঙি তছনছ কৰিছে প্ৰচণ্ড ধুমুহাই ভাঙি তছনছ কৰি পেলাইছে মানুহৰ বাসগৃহ দৃশ্যাংশ দেখুৱাইছোঁ আপুনি ক'ৰ পৰা চাই আছে কমেণ্ট ল'বলৈ চেষ্টা কৰিছোঁ জনাবলৈ নাপাহৰিব আপুনি ক'ৰ পৰা চাই আছে কমেণ্ট ল'বলৈ চেষ্টা কৰিছোঁ গোলাঘাটৰ মেৰাপানীত ডাঙৰ বৰষুণ আলিয়ে লিখিছে গোলাঘাটৰ মেৰাপানীত এই মুহূৰ্তত প্ৰচণ্ড বৰষুণ গোলাঘাটতো বৰষুণ জনাই আছিলোঁ উজনি নামনি মধ্য বৰাক ব্ৰহ্মপুত্ৰ কাৰ্বি আংলঙৰ ফালেও সাংঘাতিকভাৱে বৰষুণ দেখিবলৈ পোৱা গৈছে আমি জনাইছোঁ এই মুহূৰ্তত গোলাঘাটত বহুত বৰষুণ হৈছে গোলাঘাটৰ আমি জনাইছিলোঁ গোলাঘাটত বহুত বৰষুণ আৰু নগাঁৱৰ আমি দৃশ্যাংশ দেখুৱাইছোঁ নগাঁৱত সাংঘাতিক বৰষুণ দেখিবলৈ পোৱা গৈছে নগাঁৱৰ কঠীয়াতলীৰ বিভিন্ন প্ৰান্তত ধুমুহা দেখিবলৈ পোৱা গৈছে বেঙেনাআটিত ধুমুহাই উৰুৱাই লৈ গৈছে এই ৰিক্সা বেঙেনাআটিৰ হাহাকাৰ অৱস্থায় বিৰাজ কৰিছে কথমপি ৰক্ষা পৰিছে বহু লোক বিদ্যালয়ৰ শিক্ষাৰ্থী ৰক্ষা পৰিছে কথমপি বহু লোকৰ ৰক্ষা পৰিছে প্ৰাণ ৰক্ষা পৰিছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত এই মুহূৰ্তত প্ৰচণ্ড বতাহ বৰষুণ আপোনাৰ অঞ্চলত বতৰ কেনেকুৱা কমেণ্ট ল'বলৈ চেষ্টা কৰিছোঁ জনাবলৈ নাপাহৰিব আপোনাৰ অঞ্চলত বতৰ কেনেকুৱা জনাবলৈ নাপাহৰিব এই মুহূৰ্তত মঙলদৈত লখিমপুৰত বতৰ বেয়া মাইনুল হকে লিখিছে লখিমপুৰতো বতৰ অতিকৈ বেয়া লখিমপুৰত বৰষুণ হৈছে প্ৰচণ্ড বতাহ আৰু ক'ৰ পৰা চাই আপোনাৰ অঞ্চলত বতৰ কেনেকুৱা বিমল দাহালে লিখিছে টংলাত বতৰ বেয়া টংলাতো বৰষুণ আমি জনাই আছিলোঁ বিভিন্ন প্ৰান্তত অসমৰ বিভিন্ন প্ৰান্তত বতৰে কালৰূপ ধাৰণ কৰিছে ঢকুৱাখানাত বতৰ বেয়া পলাশ বৰুৱাই লিখিছে ঢকুৱাখানাত বতৰ বেয়া আৰু ক'ত বতৰ বেয়া জনাবলৈ নাপাহৰিব কমেণ্ট ল'বলৈ চেষ্টা কৰিছোঁ কলা ডাৱৰ শিৱসাগৰতো বতৰ বেয়া হ'বলৈ গৈ আছে শিৱসাগৰত কলীয়া ডাৱৰ আমাৰ পাৰ্থ কোঁৱৰে জনাইছে শিৱসাগৰত কলীয়া ডাৱৰ কলা আৰু হোজাই ডিষ্ট্ৰিক্টত বতাহ বৰষুণ ফাৰুক আহমেদে লিখিছে আৰু মুছলিমা আলমে লিখিছে শিৱসাগৰত বতৰ বেয়া সোণাপুৰত গোলাঘাটৰ বৰপথাৰত বতৰ বেয়া বৰপথাৰৰ বতৰ বিষয়ে বেয়া বুলি লিখিছে গোলাঘাটত বতৰ বেয়া মইনুল হকে লিখিছে বতৰ বেয়া হৈছে বঙাইগাঁৱত বতৰ বেয়া হ'বলৈ গৈ আছে আৰু ক'ৰ পৰা চাইছে আপোনাৰ অঞ্চলত বতৰ কেনেকুৱা জনাবলৈ নাপাহৰিব কমেণ্ট ল'বলৈ চেষ্টা কৰিছোঁ ৰাজ্যৰ বিভিন্ন প্ৰান্তত এই মুহূৰ্তত প্ৰচণ্ড বতাহ বৰষুণৰ তাণ্ডৱ লীলা চলিছে আৰু দৃশ্যাংশ দেখুৱাইছোঁ বিভিন্ন প্ৰান্তৰ দৃশ্যাংশ আৰু ক'ত বতৰ কেনেকুৱা কমেণ্ট ল'বলৈ চেষ্টা কৰিছোঁ আৰু ইতিমধ্যে জনালোঁ গোলাঘাটত বতৰ বেয়া হৈ পৰিছে মেৰাপানীত বতৰ বেয়া খবৰ আহিছে আমি নগাঁৱৰ দৃশ্যাংশ দেখুৱাইছোঁ নগাঁৱত সাংঘাতিক বৰষুণ আৰু বতাহ ধুমুহাৰ তাণ্ডৱ লীলা বেঙেনাআটিৰ ফালে বতৰ অতিকৈ বেয়া হৈ পৰিছে আৰু বঙাইগাঁৱত বঙাইগাঁৱত বৰষুণ লাগিছে বঙাইগাঁৱত ক'ত আপুনি ক'ৰ পৰা চাই আছে আপোনাৰ অঞ্চলত বতৰ কেনেকুৱা জনাবলৈ নাপাহৰিব কমেণ্ট ল'বলৈ চেষ্টা কৰিছোঁ বিভিন্ন প্ৰান্তত এই মুহূৰ্তত বতাহ বৰষুণ তাণ্ডৱ লীলা চলিছে বতাহ বৰষুণৰ তাণ্ডৱ লীলা বতৰে কালৰূপ ধাৰণ কৰা দেখিবলৈ পোৱা গৈছে
বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা সতৰ্কবাণীৰ পাছতে দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰচণ্ড বতাহ বৰষুণ আমি গুৱাহাটী মহানগৰীৰ দৃশ্যাংশ দেখাইছো গুৱাহাটীৰ বিভিন্ন প্ৰান্তত বৰষুণ আহিছে বতৰটো বেয়া হৈ পৰিছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত এই মুহূৰ্তত বহুত বেয়া ডিব্ৰুগড়ত বতৰ বেয়া ডিব্ৰুগড়ত এই মুহূৰ্তত খবৰ আহিছে ডিব্ৰুগড়ত কলা হৈ পৰিছে সমগ্ৰ বতৰ আৰু ডিব্ৰুগড়ত শীঘ্ৰে বৰষুণ আহিব আৰু তিনিচুকীয়াত বৰষুণ দি আছে মই কৈছিলোঁ বিভিন্ন প্ৰান্তত উজনি নামনিৰ বিভিন্ন প্ৰান্তত বতৰ বেয়া চন্দন নাথে লিখিছে তিনিচুকীয়াত বতৰ বেয়া বৰষুণ দি আছে লংকাত বতৰ ভাল নহয় চাইফুদ্দিনে লিখিছে লংকাত বতৰ ভাল নহয় হাজোৰ ফালে বতৰ বেয়া MD আব্দুলে লিখিছে বঙাইগাঁৱৰ ওদালগুৰিত বতৰ ঠাই ঠাই বেয়া বুলি লিখিছে জনাই আছোঁ আপোনাৰ অঞ্চলৰ বতৰ কেনেকুৱা জনাবলৈ নাপাহৰিব ৰাজ্যৰ বিভিন্ন প্ৰান্তত এই মুহূৰ্তত বতৰে কালি ধৰণ কৰি দেখিবলৈ পোৱা গৈছে প্ৰচণ্ড ধুমুহা এই মুহূৰ্তত প্ৰচণ্ড বৰষুণ ঠাই ঠাই শিল বৰষুণৰ খবৰ আহি পৰিছে ৰাজ্যত ঠাই ঠাই শিলাবৃষ্টিৰ খবৰ আহি পৰিছে আমি জনাই আছোঁ প্ৰচণ্ড বতাহে 400 ফুট দূৰলৈ উৰুৱাই দিছে নগাঁৱৰ ফালে 400 ফুট দূৰলৈ উৰুৱাই লৈ গৈছে নগাঁৱৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত বতাহে মানুহৰ ঘৰৰ চালি উৰুৱাই লৈ গৈছে টিনপাত উৰুৱাই লৈ গৈছে তছনছ কৰি পেলাইছে বাসগৃহ প্ৰকাণ্ড গছ উভালি পৰিছে আমি জনাই আছোঁ আমি দৃশ্যাংশ দেখুৱাই আছোঁ বিভিন্ন প্ৰান্তৰ দৃশ্যাংশ আমি দেখুৱাই আছোঁ বতৰ বেয়া হৈ পৰিছে গোলাঘাটৰ বৰপথাৰৰ বতৰ যিটো বেয়া হৈ পৰিছে আমি নগাঁৱৰ দৃশ্যাংশ দেখুৱাই আছোঁ হাহাকাৰ অৱস্থাই বিৰাজ কৰিছে যোৰহাটত বতৰ ভাল নহয় আৰু কলিয়াবৰত ঠাই ঠাই বতৰ বেয়া খবৰ আহি পৰিছে আমি জনাই আছোঁ বিভিন্ন প্ৰান্তত বতৰ বেয়া লখিমপুৰৰ ফালেও বেয়া বতৰ আমি পাইছোঁ আব্দুলে লিখিছে লখিমপুৰৰ ফালে বতৰ বেয়া ক'ৰ পৰা চাইছে আপোনাৰ অঞ্চলৰ বতৰ কেনেকুৱা জনাবলৈ নাপাৰিব কমেণ্ট ল'বলৈ চেষ্টা কৰিছোঁ পুনৰ কমেণ্ট ল'বলৈ চেষ্টা কৰিছোঁ ৰাজ্যৰ বিভিন্ন প্ৰান্তত বতৰ যিকৈ বেয়া হৈ পৰিছে হঠাৎ সলনি হৈছে বতৰ ৰাজ্যৰ বিভিন্ন প্ৰান্তত এই মুহূৰ্তত বতৰ বেয়া হৈ পৰিছে আপুনি ফুলতো বাহিৰলৈ নোলাব কিয়নো ভয়ংকৰ বিপদৰ সন্মুখীন হ'ব লাগিব আপুনি ভয়ংকৰ বিপদত পৰিব পাৰে আপুনি আপোনাৰ বিলাসী বাহনখন লৈ যদি ক'বলৈ যাম বুলি ভাবিছে নোলাব ভয়ংকৰ বিপদ হ'ব পাৰে আৰু গুৱাহাটী মহানগৰীত আগন্তুক সময়ত বতৰে অতি বেয়া ৰূপ ধাৰণ কৰিব বতৰ অতিকৈ বেয়া হৈ পৰিব যদি আপুনি আপোনাৰ অঞ্চলত বতৰ বেয়া কৰা দেখিছে আপুনি ভিতৰতে সোমাই থাকক বাহিৰলৈ নোলাব কিয়নো ভয়ংকৰ বতৰ যদি কালৰূপ ধাৰণ কৰে বৰষুণৰ পিছতে গুৱাহাটী মহানগৰীত হাহাকাৰ অৱস্থাই বিৰাজ কৰিব কৃত্ৰিম বানপানীৰ সৃষ্টি হ'ব পাৰে আৰু সেইবাবে আপুনি সাৱধানে থাকক সতৰ্ক হৈ থাকক আমি জনাই আছোঁ যোৰহাটত গুলি বুলি লিখিছে বতৰ বেয়া যোৰহাটতো জনাই আছোঁ আপুনি ক'ৰ পৰা চাইছে আপোনাৰ অঞ্চলৰ বতৰ কেনেকুৱা কমেণ্ট ল'বলৈ চেষ্টা কৰিছোঁ বিভিন্ন প্ৰান্তত অসমৰ বিভিন্ন প্ৰান্তত বতৰ বিষয়ে বেয়া হৈ পৰিছে আমাৰ হাতত খবৰ আহি পৰিছে বতৰ বেয়া হৈ পৰিছে নগাঁৱত বতৰ বেয়া আমি জনাই আছোঁ গোলাঘাটৰ বৰপথাৰৰ ফালে বতৰ বেয়া আমি জনাই আছোঁ আৰু বেঙেনাটিৰ ফালে বতৰ বেয়া আমি জনাই আছোঁ নগাঁৱৰ কঠীয়াতলীত বতৰ বেয়া বেঙেনাটিত বতৰ বেয়া বঙাইগাঁৱত বতৰ বেয়া খবৰ লাভ কৰিছোঁ আপোনাৰ অঞ্চলত বতৰ কেনেকুৱা জনাবলৈ নাপাহৰিব আপোনাৰ অঞ্চলৰ বতৰ কেনেকুৱা জনাবলৈ নাপাহৰিব কমেণ্ট ল'বলৈ চেষ্টা কৰিছোঁ ৰাজ্যৰ বিভিন্ন প্ৰান্তত বতৰ যিকৈ বেয়া হৈ পৰিছে আৰু সাৱধানে থাকক সতৰ্কতা অৱলম্বন কৰক কিয়নো আগন্তুক সময়ত বতৰে অধিক কাল ৰূপ ধাৰণ কৰিব তীব্ৰতৰ হ'ব বতৰ অধিক বেয়া হৈ পৰিব বতৰ আৰু সেইবাবে আপুনি সাৱধানতা অৱলম্বন কৰক কিয়নো শিলা বৰষুণ পৰ্যন্ত হ'ব পাৰে নিশাৰ ভাগলৈ শিলাবৃষ্টি হোৱাৰ সম্ভাৱনা আছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত কিয়নো বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা জনোৱা হৈছিলে সতৰ্কবাণী জাৰি কৰা হৈছিলে যে এইকেইদিনত বতৰ যিকৈ বেয়া হৈ পৰিব সাৱধান থকাৰ আহ্বান জনোৱা হৈছিল তাৰ পাছত দেখিবলৈ পোৱা গৈছে বিভিন্ন প্ৰান্তত ৰাজ্যৰ বিভিন্ন প্ৰান্তে এই মুহূৰ্তত বতৰ যিকৈ বেয়া হৈ পৰিছে আৰু আমি ভয়ংকৰ দৃশ্যাংশ কেমেৰাত আবদ্ধ হৈ পৰা ভয়ংকৰ দৃশ্যাংশ আমি দেখুৱাই আছোঁ বিভিন্ন প্ৰান্তৰ অসমৰ বিভিন্ন প্ৰান্তৰ দৃশ্যাংশ আমি দেখুৱাই আছোঁ বতৰ অতিকৈ বেয়া হৈ পৰিছে ভয়ংকৰ ৰূপ লোৱা দেখিবলৈ পোৱা গৈছে কাৰ্বি আংলঙত বতৰ বেয়া খবৰ আহিছে বিকাশ দে কাৰ্বি আংলঙত বতৰ বেয়া কাৰ্বি আংলঙত বতৰ বেয়া বৰপথাৰৰ বতৰ বেয়া গোলাঘাটৰ বৰপথাৰত বতৰ বেয়া বুলি লিখিছে যোৰহাটৰ ফালে বতৰ বেয়া শিৱসাগৰত বতৰ বেয়া খবৰ আহি পৰিছে শিৱসাগৰত ৰক্তিম গগৈ লিখিছে শিৱসাগৰত বতৰ বেয়া শিৱসাগৰত কলা হৈ পৰিছে এতিয়া বতৰ বৰষুণ দিয়াৰ সম্ভাৱনা আন্ধাৰ হৈছে শোণিতপুৰত খবৰ আহিছে মিথুন সেনে লিখিছে যে শোণিতপুৰত আন্ধাৰ হৈ পৰিছে বতৰ আৰু খুব শীঘ্ৰে বতৰ কলীয়া ডাৱৰ দেখা পোৱা গৈছে বৰষুণ হোৱাৰ সম্ভাৱনা আছে বৰাকৰ ফালে বৰষুণ বুলি লিখিছে আলিয়া ঘূৰে লিখিছে বৰাকত বৰষুণ বুলি লিখিছে বৰাকৰ বিভিন্ন প্ৰান্তত বৰষুণ এই মুহূৰ্তত খবৰ লাভ কৰিছে বিভিন্ন প্ৰান্তত বৰষুণ আপুনি ক'ৰ পৰা চাইছে জনাবলৈ নাপাহৰিব ক'ত বতৰ কেনেকুৱা আমি জনাবলৈ চেষ্টা কৰিছোঁ কমেণ্টৰ জৰিয়তে
যোৰহাটত বতৰ বেয়া, প্ৰান্তে প্ৰান্তে বতৰ বেয়া, ডিব্ৰুগড়ত বতৰ বেয়া হৈছে বুলি কৈছে। খবৰ আহিছে ডিব্ৰুগড়ত বৰষুণ আহিব বুলি কৈছে। বিভিন্ন প্ৰান্তৰ আমি দৃশ্যাংশ দেখুৱাইছোঁ। ৰাজ্যৰ বিভিন্ন প্ৰান্তত বতৰ বেয়া হৈ পৰিছে। হোজাইতো বতৰ বেয়া ঠায়ে ঠায়ে বুলি লিখিছে। আৰু প্ৰচণ্ড বতাহ বৰষুণৰ তাণ্ডৱ লীলা চলিছে। বতৰ বেয়া, মৰাণৰ ফালেও বতৰ বেয়া বুলি লিখিছে এই মুহূৰ্তত। ডিব্ৰুগড়ত বতৰ বেয়া খবৰ পাইছোঁ। নিৰ্মালীয়ে লিখিছে ডিব্ৰুগড়ত বতৰ বেয়া। খবৰ লাভ কৰিছোঁ বিভিন্ন প্ৰান্তত বতৰ অতিকৈ বেয়া হৈ পৰিছে। প্ৰচণ্ড বতাহ বৰষুণ ধুমুহাৰ তাণ্ডৱ লীলা চলিছে। আপুনি সাৱধানে থাকক, সতৰ্ক হৈ থাকক। বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা সতৰ্কবাণী জাৰি কৰা হৈছে। জালুকবাৰীত বতৰ বেয়া। সঞ্জয় কুমাৰ জালুকবাৰীত বতৰ বেয়া বুলি লিখিছে এই মুহূৰ্তত। সাৱধানে থাকক। গুৱাহাটী মহানগৰীত বতৰ বেয়া, ঠায়ে ঠায়ে বতৰ বেয়া বুলি জনাইছিলোঁ। জালুকবাৰীত বতৰ বেয়া খবৰ আহি পৰিছে। আৰু গুৱাহাটী মহানগৰীত যদি প্ৰচণ্ড বৰষুণ আহে তেনেহ'লে 2-3 ঘণ্টাৰ ভিতৰতে কৃত্ৰিম বানৰ সৃষ্টি হোৱাৰ সম্ভাৱনা আছে। আৰু সেইবাবে আপুনি সাৱধানে থাকিব লাগিব। গুৱাহাটীৰ বিভিন্ন প্ৰান্তৰ লগতে বতৰ বেয়া হৈ পৰিছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত এই মুহূৰ্তত প্ৰচণ্ড বতাহ বৰষুণৰ তাণ্ডৱ লীলা আমি জনাই আছোঁ। উত্তৰ অসম, উজনি, নামনি, মধ্য অসম, বৰাক, ব্ৰহ্মপুত্ৰ, কাৰ্বি আংলঙৰ ফালেও বতৰ বেয়া। আমি বিভিন্ন প্ৰান্তৰ দৃশ্যাংশ দৰ্শকসকলক দেখুৱাইছোঁ। সাৱধানে থাকক, সতৰ্ক হৈ থকাৰ আহ্বান জনোৱা হৈছে। বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা সতৰ্কবাণী জাৰি কৰা হৈছিলে, এলাৰ্ট জাৰি কৰা হৈছিলে। এইকেইদিনত সঘনাই বতৰ বেয়া হৈ থাকিব। বতৰ আৰু বেয়া হোৱাৰ সম্ভাৱনা আছে। সেইবাবে সতৰ্ক হৈ থাকক, সাৱধানে থাকক। ধেমাজিত বতৰ বেয়া। ৰাজেশ লহৰে লিখিছে ধেমাজিত কিছু সময়ৰ পূৰ্বে ধেমাজিত বতৰ ভাল বুলি আমি কমেণ্ট লাভ কৰিছোঁ, কিন্তু এতিয়া ধেমাজিত বতৰ বেয়া খবৰ আহিছে। হোজাইত বতৰ বেয়া। ব্লক নিজামে লিখিছে ওদালগুৰিত বতৰ বেয়া। দীপজ্যোতি জ্ঞানে লিখিছে ওদালগুৰিতো বতৰ বেয়া কৰি আহিছে। জনাইছোঁ আপোনাৰ অঞ্চলত বতৰ কেনেকৈ কমেণ্ট ল'বলৈ চেষ্টা কৰিছোঁ। মুকালমুৱাত বতৰ বেয়া খবৰ আহিছে। মুকুত আলিয়ে লিখিছে মুকালমুৱাত বতৰ বেয়া। জালুকবাৰীত বতৰ বেয়া। লুইত ফুকনে লিখিছে জালুকবাৰীত বতৰ বেয়া বুলি লিখিছে। বিভিন্ন প্ৰান্তত বতৰ বেয়া হোৱাৰ খবৰ আহি পৰিছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত বতৰ বেয়া। আপুনি সাৱধানে থাকক, সতৰ্ক হৈ থাকক, কিয়নো আগন্তুক সময়ত বতৰ অধিক বেয়া হোৱাৰ সম্ভাৱনা